বিটিআৰৰ পৰ্বতজোৰাত এয়া আচলতে হৈছে কি দিনক দিনে বৃদ্ধি পাইছে বনৰীয়া জন্তুৰ সন্ত্ৰাস এটাৰ পিছত আন এটা বনৰীয়া জন্তুৱে খাদ্যৰ অভাৱত মুকলিভাৱে বিচৰণ কৰিছে জনাঞ্চলত দিনক দিনে বৃদ্ধি পাইছে বনৰীয়া জন্তুৰ সন্ত্ৰাস কেতিয়াবা যদি বনৰীয়া হাতীৰ সন্ত্ৰাস কেতিয়াবা আকৌ জনাঞ্চললৈ নামি আহিছে প্ৰকাণ্ড অজগৰ বনৰীয়া জন্তুৱে নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ কিন্তু ইমানৰ পিছতো পৰ্বতজোৰা মহকুমা প্ৰশাসন বন সংমণ্ডল বিষয়া কুম্ভকৰ্ণ নিদ্ৰাত সৰকাৰক এইটোই আমি আহ্বান জনাইছো যাতে আমি আমাৰ যিমান দুখীয়া মানুহ আছে ইয়াত যিসকলৰ মানে ঘৰ বাৰী ভাঙিছে তাদের সাহায্য কিবা মানে সরকারের তরফৰ পৰা যাতে দিয়ে 8টা মানত আমাৰ গাঁৱত এজনৰ ঘৰত মিজিং ব্ৰহ্মৰ ঘৰত মানে খিৰিকী ভাঙি পেলাই মানে আমার গাঁৱত মানুহ যাই পেলাই মানে খেদাই ফটাই দিলে আর কি তাৰপিছত 12টা 20-25 মানত আকৌ মানে মোৰ ঘৰত গেটত বনৰীয়া হাতী গেট দি সোমাই পেলাই মোৰ মানে যেটো সরকারি ঘর আই ঘর পাইছিলো সেইটো মানে ওয়ালখন মানে দেওয়াল ওয়ালখন মানে কামলা লগত লৈ সবাই মিলি ধরিল আর কি ধরি বস্তা ভরে আনিল ও মাগে যারা অফিসে আনি এটা কেটা তখন 10টার ঘটনা কানহানাই বন বিভাগৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি বৰ্তমানো কুম্ভকৰ্ণ নিদ্ৰাত শুই আছে নেকি অসম চৰকাৰৰ লগতে বিটিআৰচি প্ৰমোদ বড়ো